সিদিনাখনে চেণ্ডেলযোৰ কিনি আনিছিলো হে এই আমাৰ মৰ কুচিয়া কাটাই ছিঙিলে মানে কি কম আৰু এই ভাপা মোক খাই দিছে আৰু সৰুপোনা এই জহনি যোৱাটো বা আকৌ কলৈ গ'ল সৰুপোনা গৈছো কওক বাবা ঐ জহনি যোৱা তই আকৌ এইডাল কি পিন্ধি ললি নহয় বাবা আমি মানে ছোৱালী খেলি আছিলো জহনি যোৱা ছোৱালী খেলিছ হা ছোৱালী খেলিছ হা বাপেৰ মাৰ নিজৰ সকলো মাটিৰ লগত মিহলাই কৰি দিলি ছোৱালী খেলিব লাগে না ঐ মই এই চেণ্ডেলযোৰ কোনে ছিঙিলে বনাইছিনা দে বাবা তই ছিঙা নাই তেতিয়াহ'লে তোমাৰ ফৰেনৰ মানুহে আহিছিল মোৰ চেণ্ডেল ছিঙিবলৈ কোনে ছিঙিলে ক এই যে খাই তহঁতক জন্ম দিছিলো নহয় মাৰক কৈ পেলাই বেজি কৰি দিলে যা এই কেইটাৰ পৰা মানে শান্তি নোহোৱা হ'ল সিদিনাখন 50 টকা বেপাৰীৰ পৰা লৈছিলো চিন্তা কৰি দিছে আৰু এটা আকৌ কি পিন্ধিলে মাস্ক চৰকাৰে যে পিন্ধিব দিছে বাপেৰ মাথাটো পিন্ধিছ তই আঁতৰ হ মোৰ চকু আকৌ আঁতৰ হ আপুনি এও খাইছিলে মাথাটো ফালিলে কুকুৰা পোৱালি মিঠাই টুকুৰা এডাল দেখোন ৰছী 1 নম্বৰ বা 4 নম্বৰ কোনাৰে কাম হ'ব দি আছো ৰ ৰূপী সনাতন সৰ্বয়ৱতাৰৰ কাৰণ নাৰায়ণ গুৰুজনাই বাৰু এষাৰ কম কথা ক'লে নে হা দেতা এই জহানি যোৱা কিয় হাতা পাৰি আছ এই চাৰিআলি চুইমিং পুলটো নিৰ্মাণৰ কাৰণে কিবা সাহায্য বিচাৰি আহিছিল ৰাম হেৰো তইনো সেইটো কথা মোক সুধিলে হয়নে হা এই দমকলৰ পৰা পানী একাপ দি দে গৈ যা হ'ব দেতা শুনিও সৰ্বজন কৃষ্ণ ৰচৰিত সৰুপোনা এই অসমীয়া কেলেণ্ডাৰখন লৈ আহিবিচোন নিছো দেউতা দে ভাদ আহিন আহিনৰ তোমাৰ একাদশী পৰা গৈ আমাৰ দেখোন কাইলৈ দুমাহী মই দেখোন কথাটো গমেই পোৱা নাই হয়নে নহয় আকৌ কাইলৈ আমাৰ দুমাহী মানে তাৰ মানে কালিলৈ কাতি বিহু এতিয়া কাতি বিহু বুলি ক'লে তুলসী পূজা তুলসী পূজা পাতিবলৈ এতিয়া পইচা নাই নহয় নেপাতিলেও নহয় কি কৰোঁ পাচুপনা এই জহনি যোৱাৰ কেইটানো ক'লৈ গ'ল আকৌ পাচুপনা এইফালে এবাৰ দুবাৰ মাতিলে নুশুনে মানে এবাৰহে
কওক দেউতা কওক তহঁতে যে কাইলৈ কিবা এটা আছে গম পাইছনে নাই? পাইছো কি পাইছ? কাইলৈ বুবুদা ছোৱালী চাব যাব পাপেৰৰ মুঠাটো কাইলৈ যে তুলসী পূজা আছে গম পাইছনে নাই? নহয় কাইলৈ যে তুলসী তলত প্ৰসাদ দিব লাগিব। দিব সেইটো কথা আমাক ক'ব লাগে নে? হেৰ এই তুলসী তলত প্ৰসাদ দিবলৈ এই বাপেৰৰ হুণ্ডিটো আছে, তেওঁতো পাতিবই লাগিব। তহঁতে এটা কাম কৰ, 5 নম্বৰ আৰু আমাৰ এই 4 নম্বৰ আৰু আমাৰ সেই 2 নম্বৰ আৰু 3 নম্বৰ পোনাই আৰু আমাৰ সেই সৰু পোনাই আমাৰ বিলাহী বুঢ়ী হতৰ ঘৰলৈ গৈ এই মনে মনে একদম তুলসী পুলি তললৈ বুজিছা নাই? বুজিছো বাবা অপাৰেশ্যন ৰবাব টেঙা অপাৰেশ্যন 500 টকীয়া অপাৰেশ্যন তুলসী পুলি। এতিয়া আকৌ ধূপ ধূনা লাগিল নহয়। ধূপ ধূনা অপাৰেশ্যনটো মই কৰোঁ দে। ঐ এইজোপা তয়ো হেই মই উঠিব পৰা নেকি তয়ো জংঘল হৈছে হে, চাফা কৰিব লাগিব দেই। কম লেতেৰা হৈছে নে এগাল? এবাৰ এই সোপা গোটেই সোপা চাফা কৰি সৰিয়হ পেলাই দিম বাপেকে। নগে নাহিলে আৰাম লাগি গৈছে এই ফৰকাল বতৰত ভূত যেন পাইছো। পলা এইটো দেখোন আমাৰ গোসাঁইপুৰে কয় মাছ টেঙা। নাম 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 তলে তলে ভালে ভালে কওঁ তলে তলে ভালে ভালে তলে মই পলুৱাই ভাল কি হ'ল নগেন কাহিল সাপ কোনা কোনা হইডাল পলাইছা ডাঙৰ পোনা মোক পেটটো দেখোন কিবা বেয়া কৰি আহিছে ডাঙৰ পোনা মই যাব নোৱাৰি মোক হাগিব লাগিছে তই জাগৈ যা কি হাগুৰা বেকতকে পলালি হে নগেন ফেটি যিডাল ফেট মেলিছে সেইকাৰণে পলালো হ'ব দে বল ঘৰলৈ যাওঁ অথনি বাৰু নগেনগাত পানী কেনেকে পৰিল ওলাই গ'ল কি হ'ল
হেৰি ৰামঘৰীয়া ৰখক 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 হেৰি ৰামঘৰীয়া ৰখক ৰখক হেৰি ৰখক ৰখক হে হেৰি কি হ'ল হে কি হ'ল মানে কি হোৱা নাই সেইটো সোধক কি নহ'ল হেৰি হেৰি আপোনাৰ কুপুত্ৰই কি কৈছে সেইটো সোধক ডাঙৰ পোনা তই কিবা কৰিলেই হ'বলা কি কি ক'ব মই কৈছোঁ শুনক আপোনাৰ কুপুত্ৰই মোৰ দোকানৰ পৰা পইচা চুৰ কৰি আনিছে ডাঙৰ পোনা তইনো এইবিলাক কি কৰিলি পইচা চুৰ কৰিব নাপায় নহয় যি দেখিছোঁ বাপেক পুতেক দুইজন একেই বাপেকে যিদৰে মৰম কৰিছে যেন পুতেকে নবেল বঁটাহে পাইছে বাপেকেতো একো নকৰে মই দিওঁ হেৰি মোক যে অকলে অকলে মাৰিবলৈ খেদি আছে দেউতাকো খেদক তোৰ দেউতাক আকৌ কিয় খেদিম দেউতাহে মোক পঠাইছিলে কি এই ডাঙৰ পোনা তই কি কথা কৈছ হে কি কথা কৈছ হে আপুনি কি কথা কৈ ডাঙৰ পোনা আমি যাওঁ হেৰি ৰ'ব হে আমি ঘৰলৈ যাওঁ এই ৰ'ব হে ৰ'ব আজি মই গাঁৱৰ ৰাইজ গোটাম আমাৰ গোসাঁই ডাঙৰীয়া এয়া চামাম ভাইটি তুমি এইবিলাক এনেই ক'ব লৈছা হে নাই নহয় আমাৰ এই জহনীটো আমাৰ এই জহনীটো মই বুজা বুজিছা এইবিলাক নকবি এই জহনী তই ফচিছা পাছ আকৌ মোক কিয় ফচাইছা হে এইবোৰ মই নাজানো আজি ৰাইজ বহিবই ভাইটি ভাইটি তই এইবোৰ নকৰিবি এইবোৰ যদি কৰে মোক গাঁৱৰ মূলৰ পৰা আঁতৰাৰ লগতে এই গাঁৱৰ পৰা বহিষ্কাৰ কৰি দিবা নকৰিবি সেইবোৰ মই নাজানো মোৰ কথা কিলো ৰাখা ভাইটি তোমাৰ এই বহিতে ধৰিছো এইবিলাক কৰিলে মোক গাঁৱৰ পৰা বহিষ্কাৰ কৰি দিব নকৰিবি বহিত ধৰিছো নকৰিবি আপুনি এজন নামঘৰীয়া হৈ এনেকুৱা ঘৃণনীয় কাৰ্য কৰিবলগীয়া কিয় হ'ল তই মোক ক্ষমা কৰি দে উপায় মই অন্য উপায় নাপায়হে সেইটো কৰিবলগীয়া হ'ল বাৰু কওকচোন কথাটো কি মানে কালিলৈ তুলসী পূজা পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি আমাৰ ঘৰতো তুলসী পূজা এবাৰ পাতিব লাগিব কিন্তু এই বছৰ কৰোণাই যিহে ভয়াৱহ ৰূপ ল'লে আমাৰ নিচিনা সাধাৰণ মানুহে ক'তো পুথি এখন পঢ়িব নোৱাৰা হ'লোঁ ক'তো ভাগৱত পাঠ এখন পঢ়িব নোৱাৰা হ'লোঁ ক'তো নাম গোৱা এখন নোহোৱা হ'ল আমি বাৰু কি কৰি খাম তই কচোন আমি বাৰু কি কৰি খাম সেইকাৰণে মই তেনেকুৱা কৰিবলগীয়া হ'ল উপায় বুজিছোঁ ডাঙৰীয়া আপোনাৰ উদ্দেশ্যটো ঠিকেই আছিলে কিন্তু ডাঙৰীয়া আপুনি অসৎ উপায়টো কিয় ল'লে আপুনিতো গাঁৱৰ সকলোকে দান বৰঙণি সোধা হয়তো দিলেই হয় ডাঙৰীয়া নিদিয়ে বোপা নিদিয়ে আজিকালি মাধৱদেৱৰ তিথিয়ে শংকৰদেৱৰ তিথিয়ে হওক তুলসী পূজাই হওক কোনেও দান বৰঙণি নিদিয়ে বোপাই কোনেও দান বৰঙণি নিদিয়ে আজি আমাৰ গাঁৱৰ সকলো ৰাইজক চকু মুকলি কৰাই দিব লাগিব যদি আমাৰ সংস্কৃতি আমি জীয়াই ৰাখিব নোৱাৰোঁ কোনে ৰাখিব ব'লক ডাঙৰীয়া ব'লক যদি আমাৰ চুটি ছবিখন ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো বজাই দিব